पूर्व मुख्यमंत्री प्रफुल्ल कुमार महंत की बेटी प्रज्योतिता कश्यप के खिलाफ मामला दर्ज किया गया है। सोमवार को दिसपुर स्थित सरकारी आवास में वाहन चालक रजीबुल हुसैन को घुटनों पर बिठाकर चप्पल से मारने का वीडियो वायरल हुआ था। इस वीडियो में प्रज्योतिता चालक को मारते हुए दिखी थी, जिसके बाद मीडिया के सामने आकर प्रज्योतिता ने अपना पक्ष रखा था। आज इस मामले में गाड़ी चालक रजीबुल ने दिसपुर थाने में मामला दर्ज कराया है। चालक रजीबुल हुसैन ने क्या कहा, सुनिए। আমি হিজাবৰ গাড়ী চলাও, স্কট গাড়ী আমাৰ তাহাৰ লগত স্কট দিছে, প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকৰ লগত স্কট দিছে আমাৰ গাড়ীখন। তাহনে হৈ আছে কি আমি স্কটখন ৰাখি থৈ কিনে তাৰ ঘৰৰ পাৰ্চনেল গাড়ী ইনোভাখন মোক চলাব দিছে। মই এইটো মানা কৰিছোঁ যে নাই, ইনোভাখন নচলাওঁ, আমি তাৰ পাৰ্চনেল গাড়ী কিয় চলাওঁ, আমি এইটোৰ কাৰণে মোক এনাখন ব্যৱহাৰটো কৰিছোঁ। নাই নাই, আমি কোনো ধৰণৰ বেলেগ চোৱা নাই। আমি তাতে কেমেৰা আছে, লগাই আছে, ওপৰত কেমেৰা লগা আছে, CC কেমেৰা লগাই আছে। সেইটো আপোনালোকে চেক কৰিব পাৰে, তদন্ত কৰিব পাৰে, চাব পাৰে আপোনালোকে। নাই নাই নাই, সেইটো নাই। আমি নাই নাই নাই, কোনো ধৰণৰ মন্তব্য নাই তাৰ লগত, কোনো ধৰণৰ মিডিয়াৰ সন্মুখত ক'ব পাৰে, কিন্তু মই কিন্তু চোৱা নাই। আপোনালোকে তদন্ত কৰিব পাৰে, কিন্তু যদি তদন্ত কৰি চাই লওক আপুনি কি হয়। চেণ্ডেলেদি কোবাইছিল মোৰ, চেণ্ডেলেদি ঘৰৰ ভিতৰত মাৰছে, ছোৱালী প্ৰফুল্ল মহন্তৰ ঘৈণীয়েকে মাৰছে, আৰু বাহিৰত মাৰছে প্ৰফুল্ল মহন্তৰ ছোৱালীটোৱে মাৰছে। मामला दर्ज होने के बाद पुलिस प्रज्योतिता से पूछताछ की तैयारी कर रही है। आरक्षी गाड़ी चालक राजीव हुसैने जोৱা নিশা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক XMP জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিল। তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰ'দত আঁঠু কৰাই থয়। আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা মোং ৰুজু কৰিছোঁ, কেছ ৰুজু কৰিছোঁ, আৰু সেইটো তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে। এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম। প্ৰথমতে আমাৰ সোধপোছবিলাক আৰম্ভ হ'ব, তাৰপাছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম। ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিছোঁ।